বহু চৰ্চিত আলফা চুক্তি সন্দৰ্ভত এতিয়া মন্তব্য কৰিছে আলোচনাপন্থী আলফা গোটৰ সভাপতি অৰবিন্দ ৰাজখোৱাই। আলোচনাপন্থী আলফা গোটটোক গালি দি লাভ নাই, এক প্ৰকাৰ গোৱাল গালি পাৰি লাভ নাই বুলি মন্তব্য কৰিছে আলোচনাপন্থী আলফাৰ সভাপতিগৰাকীয়ে আৰু কৈছে যে এই গোটটোক গালি দিলে অসমৰ উন্নতি নহয় বুলি মন্তব্য কৰিছে অৰবিন্দ ৰাজখোৱাই। অৰবিন্দ ৰাজখোৱাই মন্তব্য কৰিছে যে যিসকলে আলফা চুক্তিক বেয়া পাইছে বা আলফা চুক্তিৰ সন্দৰ্ভত বা আলফা চুক্তিখনক সমালোচনা কৰি আহিছে, এই লোকসকলে ৰাজপথলৈ ওলাই আহি আলফা চুক্তিখনৰ বিৰোধিতা কৰি আন্দোলন কৰক বুলি মন্তব্য কৰিছে। লগতে অৰবিন্দ ৰাজখোৱাই মন্তব্য কৰিছে যে এই চুক্তিখন আমি শীতল মস্তিষ্কৰে কৰিছোঁ, গতিকে এই চুক্তিখনক লৈ আমাৰ কোনো আপত্তি নাই, এই চুক্তিখনক লৈ আমি যথেষ্ট পৰিমাণে সন্তুষ্ট বুলি মন্তব্য কৰিছে। কাৰণ যোৱা সপ্তাহত স্বাক্ষৰিত কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰ আৰু আলোচনাপন্থী আলফা গোটটোৰ মাজত আলফাৰ শান্তি আলোচনা চুক্তি আৰু এই চুক্তিখন স্বাক্ষৰৰ পিছতেই আলোচনাপন্থী আলফাৰ গোটটোৰ সৰ্বত্ৰে সমালোচিত হৈছিল অসমৰ সৰ্বসাধাৰণ ৰাইজৰ পৰা। আৰু ইয়াৰ পিছত আলোচনাপন্থী আলফা গোটৰ সভাপতি অৰবিন্দ ৰাজখোৱাই মন্তব্য কৰিছে যে আলোচনাপন্থী আলফাৰ গোটটোক অসমৰ ৰাইজে গোৱাল গালি দি লাভ নাই। এই গোটটোক গোৱাল গালি দিলে অসমৰ একো উন্নতি নহয়। যিসকল লোকে আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনা চুক্তিখনক সমালোচনা কৰিছে, এই লোকসকলে এই চুক্তিখনৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহক বুলি মন্তব্য কৰিছে আলোচনাপন্থী আলফা গোটৰ সভাপতি অৰবিন্দ ৰাজখোৱাই। দেখিবলৈ পোৱা গৈছিল যে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা এতিয়াও মূল সুঁতিলৈ উভতি অহা নাই আৰু আলফা স্বাধীনৰ দ্বাৰা অসমৰ বিভিন্ন প্ৰান্তত বিগত কেইদিনমান আগলৈকে বিভিন্ন ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত হৈয়ে আহিছে আৰু ইয়াৰ মাজতে আলোচনাপন্থী আলফা গোট আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ শান্তি আলোচনা চুক্তি তাকো কেই কোটি টকা মানৰ বিশেষ পেকেজক লৈ চুক্তিখন স্বাক্ষৰ কৰা হৈছিল। গতিকে সাৰ্বভৌমত্ব আৰু অখণ্ডতা দাবী কৰা আলফাই কেনেদৰে কেইবা কোটি টকাৰ পেকেজৰ বাবে এখন শান্তি আলোচনা চুক্তি স্বাক্ষৰ কৰিব পাৰে, ইয়াকে লৈ ৰাজ্যৰ সৰ্বত্ৰে সমালোচিত হৈছিল আলফা স্বাধীন। আৰু ইয়াৰ পিছতে আলফা স্বাধীনৰ বা আলোচনাপন্থী আলফা গোটৰ সভাপতি অৰবিন্দ ৰাজখোৱাই মন্তব্য কৰিছে যে আমাক গোৱাল গালি দি লাভ নাই, আমাক গোৱাল গালি দিলে অসমৰ একো উন্নতি নহয়। যিসকল লোকে আলোচনাপন্থী আলফা গোট আৰু কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনা চুক্তিখনক সমালোচনা কৰিছে, সেই লোকসকলে এই আইনৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহক বুলি মন্তব্য কৰিছে আলোচনাপন্থী আলফা গোটৰ সভাপতি অৰবিন্দ ৰাজখোৱা। আৰু এই সন্দৰ্ভত ৰাজখোৱাই কি মন্তব্য আগবঢ়াইছিল সেয়া আপোনালোকক শুনাবলৈ লৈছোঁ। এতিয়া কথাটো হ'ল যে এই চুক্তিখনত তাৰমানে স্বাক্ষৰ আমি সুস্থ মস্তিষ্কৰে কৰিছোঁ, ইয়াত তাৰমানে সন্তুষ্টি বিতুষ্টি কথা নহয়। আমি ইয়াতে সন্মত হৈছোঁ আৰু এইটো আমি বিবেচনা কৰিছোঁ যে ই অসমৰ কাৰণে মানে কাম কৰিব, ভাল হ'ব, উপকৃত হ'ব। সেইটো কাৰণতে আমাৰ বিবেচনা এইটো আমি যিসকলে আলোচনা কৰিছোঁ। দ্বিতীয়তে হ'ল যে বহুতে বৰ্তমান যিটো সেই দিনটোৰ পৰা এতিয়ালৈকে যিসকলে ৰাজনৈতিক হওক অৰাজনৈতিক হওক বিভিন্ন ব্যক্তি হওক বিভিন্ন ধৰণেৰে সমালোচনা কটাক্ষ বিভিন্ন ধৰণৰ ৰাখিছে, এই সম্পৰ্কত মই মোৰ স্পষ্ট মতটো মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সকলোটি কাৰণে মই অৱগত কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে জাতিটোত আমাৰ সমাজখনত সমালোচনাটো লাগে। সমালোচনা কেনে হ'ব লাগে সেইটো মই পিছত ক'ম, কিন্তু সমালোচনা হোৱাটো ভাল, এইটো মানে ভাল বুলি মই ভাবোঁৱে। আৰু সেইটো কাৰণতে সকলো ধৰণৰ সমালোচনাক আমি সন্মান জনাওঁ আৰু সন্মান জনাইছোঁ, সন্মানেৰে সৈতে গ্ৰহণ কৰিছোঁ। কোনোৱে যাতে নাভাবে যে আমি বহুত মানে কটাক্ষ বা কটু সমালোচনা কৰিলোঁ বেয়া পাব পাৰে, এই কথাটোত আমি আক্ৰোশমূলক মানুহ নহয়। আমি কোনো মানুহক প্ৰতি কোনো হেৰিয়াতে আক্ৰোশ আমি নাৰাখোঁ। বহল মানে মানসিকতা লৈ আমি দেশৰ কাৰণে কাম কৰি থকা মানুহ। সেইটো কাৰণে এই কথাটো স্পষ্ট কৰি দিছোঁ যে আমি কাৰো প্ৰতি কোনো ধৰণৰ আক্ৰোশমূলক মানসিকতা সমালোচনাৰ কাৰণে লৈ পিনি থকা নাই। আৰু দ্বিতীয়তে হ'ল যে সমালোচনা হোৱাটো আমাৰ জাতিটোৰ কাৰণে এইটো এটা যে জীয়া জাতি,
জীয়া জাতিৰ পৰিচায়ক সেইটো কাৰণতে সমালোচনা হ'ব লাগে সংযুক্ত মুক্তি বাহিনী অসমে আলোচনা কৰিলে সংযুক্ত মুক্তি বাহিনী অসমে চুক্তি কৰিলে আৰু সংযুক্ত মুক্তি বাহিনী অসমে চুক্তিত স্বাক্ষৰ কৰিলে বুলিয়ে চকুমুদি অসমৰ জনসমাজে তাক কোনো ধৰণৰ বাছ বিচাৰ নকৰাকৈ চকুমুদি সমৰ্থন জনোৱাটো মই নিজেই এইটো সংগঠনৰ সভাপতি হিচাপে মই কামনা নকৰোঁ মই কৈছোঁই নহয় এইটো যে তাৰমানে দৃষ্টিভংগী থাকিবই পাৰে সমালোচনা যে থাকিব নালাগে বুলি একেবাৰে অসমৰ এইটো মানসিকতা দৃষ্টিভংগী কথা আছে বুলি কেলৈ কৈছোঁ আলফাইটো অসমত কিয় জানে গোটেই অসমৰ মানুহে জানে আলফাই স্বাধীন অসম মানে সাৰ্বভৌম অসম ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব লাগে বুলি যুদ্ধ কৰিছোঁ এইটোৱে প্ৰথম মানুহৰ আৱেগৰ কথা আলফাৰ ওপৰত ক্ষোভৰ কথাটো সেইটোৱে প্ৰথম কথাটো সেইটোৱে বেলেগ কথাটো থকা নাই নহয় এই কথাটো স্পষ্টভাৱে ক'ব লাগে মোকেই ক'ব লাগে যে তাৰমানে এইটো নহয় মই নিজে কি বুলি ভাবোঁ ৪৪টা বছৰে স্বাধীন অসম ৰাষ্ট্ৰ সাৰ্বভৌম অসম ৰাষ্ট্ৰৰ কাৰণে যুঁজা এজন মানুহে তাৰমানে সেই প্ৰসংগটোত নকৰি পিনি আমাৰ জাতীয় অভিৱৰ্তন ১৩১টা সংগঠনে তাৰমানে যুগুতাই দিয়া যিখন হেৰি কি বুলি কয় যিখন এজেণ্ডা এই এজেণ্ডাখন লৈ পিনি আলোচনা কৰিছোঁ কৰিব লাগিছিলে তাত কৰিছোঁ ইয়াত কথাখিনি তাতেইতো আছে সেইটো কাৰণত আজি এতিয়া এখনত চুক্তি কৰাৰ পাছত কথাখিনি এনেকুৱা ধৰণে বিবেচনা কৰাটো ভাল হ'ব চুক্তিখন কৰাৰ পাছত কালিলৈ সংযুক্ত মুক্তি বাহিনী অসম আমি ভংগ কৰিম আমি এইটো গঠন কৰিছিলোঁ নিজৰ সন্তানৰ নিচিনাকৈ মই ক'ব বিচাৰিছোঁ যে নিজৰ সন্তানৰ নিচিনাকৈ এইটো কৰিছোঁ বেদনা এইটো থাকিবই ইয়াৰ বেদনা কিয় থাকিব বুলি ক'লে নিজৰ সন্তান মানে কি এজন অভিভাৱকৰ নিজৰ ছোৱালী এজনী বিয়া দিয়াৰ সময়ত অথচ ছোৱালীজনী ডাঙৰ দীঘল কৈছোঁ তাইক অন্য ঘৰলৈ উলিয়াই দিম বুলি যেতিয়া মানে এইটোতো থাকেই স্বভাৱজাত কথা তাকে কৰাৰ সময়ত আকৌ দৰা বিচাৰিছে কিন্তু আমি অভিভাৱকতকৈ কিজানি মানে দৰাজনে আমাতকৈ ভালকৈ তেওঁক ৰাখিবই পাৰে মোৰ ছোৱালীজনীকে কিন্তু না আৰু কেইটামান দিনৰ পাছতে বিহু চিহু খাই লওঁ বিহুৰ পাছত যেতিয়া ভংগ হ'ব বাকী 10জন মানুহৰ নিচিনাকৈ সাধাৰণ অৰবিন্দ ৰাজখোৱা ৰাজীৱ ৰাজকুমাৰ হৈ যাব যে এইখনক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে অসমৰ মানুহে আলফায়ো নিজে আৰু অসমৰ মানুহে কি পালে বুলি ক'লে অন্য 100খন মানে চুক্তিৰ নিচিনাকৈ আৰু এখন চুক্তি পালে আৰু অসমৰ মানুহে পাব লগা সেই চুক্তিখন আলফাই স্বাক্ষৰ কৰিলে কিন্তু ইমানতে সীমাবদ্ধ নাথাকি এই চুক্তি স্বাক্ষৰ কৰাৰ পৰা ইয়াক ৰূপায়ণৰ শেষ বিন্দুটোলৈকে যদি সকলোৱে যদি ইয়াত অংশগ্ৰহণ সহযোগ নকৰে নিজৰ স্থানৰ পৰা আৰু ইয়াৰ ব্যতিৰেকে আমি পৰস্পৰক বোকা মানে হিচাৰ যদি কাৰ্যত মানে ব্ৰতী থাকিব লগা হয় কিবা কাৰণত তেতিয়াহ'লে এইটোৱে অন্য মানে যিবিলাক চুক্তি আছে তেনেকুৱা যে নহ'ব তাৰ কোনো মানে নাই বেলেগ একো দাবী নাই ন এইটো পেকেজৰ কোনো কথা নাই তো স্বাধীন অসমৰ কথা তাক আমি কৰা নাই এই কথাটো যদি নকলোহেঁতেন তেতিয়াহ'লে এনেকুৱাকৈ আমাক ধমক দি পিনি ক'বই পাৰে ২ নম্বৰ কথাটো হ'ল যে এইটো আমি নহ'লে আলোচনা নকৰিলে জেলত মৰি গ'লোহেঁতেন মৰিবলৈ ভয় কৰাটোতো নাই জীৱনত আমি যিদিনাখনেই আলফালৈ গৈছোঁ মৃত্যু সেইদিনাখনেই তাৰমানে ভাতৰ মুঠিত লৈ লৈছোঁ ভয় কৰা কথাই নাই আৰু ভণ্ড ৰাজনীতি কৰা এনেকুৱা কথাটো থকা নাই সেই কথাখিনি ঘূৰি পিনি আমাৰ গাত দলিয়ালে তেতিয়া তাৰমানে বাকী থকা জীৱনটোত আকৌ সোনকালে জেললৈ যোৱা কাৰবাৰটো হ'ব আৰু টু দি পইণ্ট মই বিন্দু নকওঁ আপোনালোকে আলফা চেয়াৰমেনৰ লগত কথাখিনি পাতিছে সেইটো কাৰণেই বিন্দু কথাখিনি সেইটো পাছত বাকীসকলৰ পৰা জানি ল'ব আপোনালোকেও জানি ল'ব কাৰণ আপোনালোকেও দিয়া হৈছে এইটো মোৰ কথাটো হ'ল যে অসমৰ অখণ্ডতাটো কোনে নিবিচাৰে
অসমৰ অখণ্ডতাৰ যিটো গেৰাণ্টি নিশ্চয়তা এইটো এই চুক্তিখনত মানে অন্তৰ্নিহিত আছে। এইটো আটাইতকৈ ডাঙৰ কথা। এইটো আমাৰ ওপৰত গোৱাল গালি পাৰি পিনি থাকিলে অসমীয়া জাতিৰ কি উন্নতি হ'ব? একোতো নহয়। কোনোবা ৰাজনৈতিক দলৰ কি লাভ হ'ব? একোতো নহয়। এখন চুক্তি নেলাগে বুলি কোৱা কিজনে তেওঁলোকক কি লাগে গৈ পিনি আন্দোলন কৰিলেই হ'ল, বিচাৰিলেই হ'ল, বিচাৰি আজৰি আনিলেই হ'ল। অসমৰ মানুহক দিবহে লাগে। সেইটো কাৰণতে আমি ভাবোঁ এইবিলাক বিষয় সম্পৰ্কে তাৰমানে আমাৰ জনগণক বিভ্ৰান্ত কৰা ভাল, সচেতন হওক, আমাকো সমালোচনা কৰক। আমাৰতো ভুল ভ্ৰান্তি আছেই, বহুত মানুহ মাৰিছোঁ। কথাটো ভুল ধাৰণাটো লৈ পিনি আমাক যাতে সমালোচনা কৰি পিনি নাথাকিলে জাতিটো ভাল হ'ব।